মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাসে তোমালোক সকলোকে ই-কক্ষৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ ৮ নং পাঠটি আহাচোন পাঠটিৰ আৰম্ভণিতে আমি কি শিকিবলৈ পাম চাম সোৱা ইয়াতে প্ৰথমে কি কৈছে মাঘ বিহু উপলক্ষে নিতুল আৰু নিভাহতৰ ঘৰৰ সকলো সদস্যই লগে ভাগে বিভিন্ন ধৰণৰ লাৰু আৰু পিঠা তৈয়াৰ কৰিছে তলৰ ছবিখন চাই কি কি পিঠা আৰু লাৰু তৈয়াৰ কৰিছে কোৱাচোন ইয়াতে চোৱাচোন তোমালোকে ছবিখনত কি কি লাৰু আৰু পিঠা তৈয়াৰ কৰা দেখা পাইছা তোমালোকে নাৰিকলৰ লাৰু তাৰ পাছতে ইয়া তেল পিঠা কিছুমানে হয়তো তেল পিঠাটো বৰ পিঠা বুলিও কোৱা নহয় নে তাৰ পাছতে ইয়া নাৰিকল পিঠা চুঙা পিঠা আৰু ইয়াতে কি দেখিছো পিঠাগুৰি খুন্দি আছে হয় না নহয় বাৰু তাৰ পাছত চোৱা কি কৈছে ইয়াতে ছবিখন অলপ ডাঙৰকে দিয়া হৈ আছে যাতে তোমালোকে এই ছবিখন চাই কি কি পিঠা তৈয়াৰ কৰিছে ভালদৰে গম পোৱা আহা ইয়াৰ পাছত কি আছে চাওঁ ঠিক সেই সময়ত নিভাৰ লগৰীয়া জ্যোতি আৰু ৰিহান তেওঁলোকৰ ঘৰলৈ আহিল নিভাই তেওঁলোকক খাবলৈ দিবৰ বাবে 6খন পিঠা আনিলে নিভাই 6খন পিঠা দুখন থালত সমানে কেনেকৈ থৈছে চাওঁ আহাচোন যেতিয়া নিভাহতৰ ঘৰত পিঠা বনাই আছিল তেতিয়া নিভাৰ লগৰ জ্যোতি আৰু ৰিহান সিহঁতৰ ঘৰলৈ আহিল তেতিয়া নিভাই কি কৰিলে সিহঁতক পিঠা খাবলৈ দিলে কি কৰিছিলে তেতিয়া নিভাই 6খন পিঠা আনিছিল আৰু দুয়োকে সমানে দুখন থালত ভগাই দিছিল ভগাই দিওতে কেইখনকৈ পিঠা পৰিছে চোৱাচোন এখন থালত 3খন পিঠা পৰিছে ইয়াতে আছে ইয়া 3খন ইয়াতেও 3খন 6খন পিঠাক দুখন থালত 3খন কৰি ভগাই দিছে বুজিব পাৰিছা নহয় তাৰ পাছত আমাক কি কৈছে চোৱা এতিয়া গতিকে পিঠা 6খন জ্যোতি আৰু ৰিহানৰ মাজত সমানে ভগাই দিলে প্ৰতিগৰাকীয়ে 3খনকৈ পিঠা খাবলৈ পাব মই কলো নহয় তোমালোকক এইমাত্ৰ নিভাই দুয়োকে সমানে যেতিয়া পিঠা ভগাই দিলে তেতিয়া দুয়োজনে 3খনকৈ পিঠা খাবলৈ পাব তাৰ পাছত নিভাই পিঠা ভগাই থকা সময়তে ৰাজু আহি তেওঁলোকৰ লগ লাগিল যেতিয়া নিভাই দুয়োজনৰ কাৰণে দুখন থালত 3খন কৰি পিঠা ভগাই আছিল সেই সময়তে ৰাজু আহি পালে তাৰ পাছত নিভাই কি কৰিলে নিভাই সেই পিঠা 6খনকে তিনিওগৰাকীৰ মাজত ভগাই দিবলৈ 3খন থালত সমানে থলে তাৰ পাছত নিভাইটো 6খন পিঠা আনিছিলে তেতিয়া কি কৰিলে যেতিয়া ৰাজু আহি পালে তেতিয়া নিভাই 3খন থালত 6খন পিঠা সমানে ভাগ কৰিলে তেতিয়া কিমানকে পৰিল চোৱাচোন এখন থালত দুখনকৈ পিঠা পৰিল নহয় নে এতিয়া 3খন থালৰ প্ৰতিখনতে দুখনকৈ পিঠা থাকিব প্ৰথমে যেতিয়া জ্যোতি আৰু ৰিহানৰ বাবে পিঠা ভগাইছিল তেতিয়া এখন থালত 3খনকৈ পিঠা আছিল আৰু যেতিয়া ৰাজু আহি পালে তিনিওজনৰ বাবে যেতিয়া পিঠা ভগালে তেতিয়া তিনিওজনৰ ভাগত দুখনকৈহে পিঠা পৰিল বুজিব পাৰিলা নহয় এইখিনিলৈ আহা ইয়াৰ পাছত কি আছে চাওঁ এইবাৰ মাকে নিতুলক লাৰুবোৰ থালত সজাই থবলৈ ক'লে প্ৰথমে পিঠা ভগাই আছিলে নহয় তাৰ পাছত কি কৰিলে মাকে নিতুলক ক'লে যে লাৰুবোৰ তুমি থাল এখনত সজাই থোৱা নিতুলে 18টা লাৰু দুখন থালত সমানে থলে প্ৰতিখনত কিমানটাকৈ লাৰু থাকিব চোৱাচোন নিতুলে লাৰু 18টা আনিলে আৰু যেতিয়া দুখন থালত সমানে ভগাই থলে তেতিয়া প্ৰতিখন থালতে লাৰু কিমানকৈ হৈছে চোৱা তোমালোকে 1 2 3 4 5 6 7 8 9 ইয়াতে 9টা আছে আৰু ইয়াতে চোৱা কিমান আছে 1 2 3 4 5 6 7 8 9 মানে 18টা লাৰু দুখন থালত সমানে থওঁতে কি কৰি হৈছে প্ৰতিখনতে 9টাকৈ লাৰু থাকিব বুজিব পাৰিছা 18টা লাৰুক যদি আমি সমানে দুখন থালত ভাগ কৰো এখন থালত লাৰু থাকিব 9টাকৈ তাৰ পিছত চোৱা
ইয়াতে এবাৰ কৈছে যদি নিতুলে লাৰু কেইটা তিনিখন থালত সমানে থব বিচাৰে তেন্তে প্ৰতিখনত কিমানটাকৈ থাকিব ভগাই চোৱাচোন এতিয়া আমাক কৈছে 18টা লাৰু যদি তিনিখন থালত সমানে থয় তেতিয়া প্ৰতিখন থালত কিমানটাকৈ লাৰু থাকিব এতিয়া চোৱা কেনেদৰে আমি কৰিম তোমালোকক মই প্ৰথমে একেবাৰে সহজতে শিকাই দিছো আমি ইয়াতে কি কৰিম প্ৰথমে 18টা লাৰু ৰাখিলো মই এটা দেখাইছো চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 এয়া ধৰা 18টা লাৰু এতিয়া আমি কি কৰিব লাগিব তিনিখন থালত সমানে ভগাব লাগিব তাৰ বাবে নিতুলে কি কৰিছে প্ৰথমে তিনিটা লাৰু লৈছে ইয়া তিনিটা লাৰু লৈছে আৰু প্ৰতিখনতে এটা এটাকৈ এনেদৰে লাৰু হৈছে যেহেতু প্লেট তিনিখন আছে সেইভাবে প্ৰথমে তিনিটা লাৰু ললে তাৰ পাছত আকৌ তিনিটা লাৰু ললে আকৌ প্ৰতিখনতে এটা এটাকৈ থলে তাৰ পাছত নিতুলে আকৌ লৈছে তিনিটা লাৰু আৰু সেই কেইটাও এটা এটাকৈ থৈ গৈছে প্ৰতিখনতে এটা এটাকৈ থলে তাৰ পাছত আকৌ তিনিটা লাৰু লৈছে লৈ আকৌ এটা এটাকে থৈছে প্লেটত ইয়াতে দেখিছা নহয় তাৰ পাছত নিতুলে কি কৰিব আকৌ তিনিটা লাৰু লব হেয়াও এটা এটাকে এনেদৰে থৈছে তাৰ পাছত আৰু তিনিটা লাৰু যে বাকি আছে এই তিনিটা লাৰু নিতুলে লৈ প্লেটত এনেদৰে থলে এতিয়া চোৱাচোন আৰু লাৰু বাকি আছে জানো নাই নহয় জানো এতিয়া তিনিখন থালৰ প্ৰতিখনতে কেইটাকৈ পৰিছে লাৰু তোমালোকে চোৱাচোন 1 2 3 4 5 6 এখন থালত 6টা আছে ইয়াতে চোৱা 1 2 3 4 5 6 ইয়াতে আছে 1 2 3 4 5 6 মানে প্ৰতিখন থালতে এতিয়া লাৰু 6টাকৈ আছে তাৰ মানে 18টা লাৰু যদি তিনিখন থালত সমানে থব লাগে তেতিয়া প্ৰতিখন থালত লাৰু থাকিব 6টাকে তাৰ পিছত চোৱাচোন কি আছে এবাৰ 18টা লাৰু 6খন থালত সমানে থলে প্ৰতিখনতে কেইটাকৈ লাৰু থাকিব 6টাকৈ লাৰু থাকিব আকৌ 18টা লাৰু 9খন থালত সমানে থলে প্ৰতিখনতে কিমানটাকৈ লাৰু থাকিব সুধিছে এতিয়া 18টা লাৰু যদি 9খন থালত থয় তেতিয়া কিমানকৈ লাৰু প্ৰতিখন থালতে হ'ব আমাক সুধিছে তাৰ বাবে আমি কি কৰিব পাৰো 9 ভাগৰ নেউতাখন আমি মাতি চাম 9 ভাগৰ পুৰণৰ নেউতাখন মাতুতে আমি কেতিয়া 18 পাম চাওঁ 9 এগুণ 9 9 দুগুণ 18 তাৰ মানে 9ৰ লগত 2 পূৰণ কৰিলে আমি 18 পাম গতিকে আমি কি ক'ব পাৰো যে 18টা লাৰু 9খন থালত সমানে থলে প্ৰতিখনতে দুটাকৈ লাৰু থাকিব তাৰ পিছত চোৱা কি আছে ইয়াতে এবাৰ কি দিছে নিতুলে মাকৰ পৰা 11খন পিঠা আনিলে নিতুলে 4খন থালত আটাইকেইখন পিঠা সমানে থব বিচাৰিলে নিতুলে পিঠা কেইখন থাল 4খনত সমানে থব পাৰিবনে এতিয়া নিতুলে এবাৰ কি কৰিছে 11খন পিঠা আনিছে 11খন পিঠা আনি নিতুলে 4খন থালত সমানে থব বিচাৰিছে এতিয়া 4খন থালত 11খন পিঠা সমানে থব পাৰিবনে আমি চাওঁ আহা আমি প্ৰথমে কি কৰো 11খন পিঠা ললো ধৰি ললো এয়া পিঠা 1 2 3 4 5 6 7 8 9 10 11 এতিয়া নিতুলে কি কৰিব প্লেট আছে 4খন বা থাল 4খন আছে গতিকে প্ৰথমে 4খন পিঠা লৈছে লৈ প্ৰতিখনতে এখন এখনকে এনেদৰে পিঠা থৈছে তাৰ পাছত নিতুলে আকৌ 4খন পিঠা ললে তাৰ পাছত কি কৰিছে আকৌ প্ৰতিখনতে এখন এখনকৈ থৈছে এতিয়া নিতুলৰ হাতত আৰু পিঠা থাকিলে 3খন সেই 3খন পিঠাৰ নিতুলে যেতিয়া থালত থব গল 3খন প্লেটতহে পিঠা থব পাৰিলে এখন প্লেটত এখন পিঠা থব নোৱাৰিলে গতিকে আমি কি ক'ব পাৰো নিতুলে পিঠা কেইখন 4খন থালত সমানে ভাগ কৰিব নোৱাৰিব তাৰ মানে 11ক 4ৰে সমানে ভগাব নোৱাৰি তাৰ পিছত আমাক এবাৰ কি কৈছে চোৱা
যদি নোৱাৰে আৰু কেইখন পিঠা আনিলে চাৰিওখন থালত সমানে থব পাৰিব যেহেতু আমি গম পালো যে নিতুলে চাৰিখন থালত 11খন পিঠা সমানে থব পৰা নাই এতিয়া আমাক সুধিছে আৰু কেইখন পিঠা আনিলে চাৰিওখন থালতে সমানে পিঠা থব পাৰিব তোমালোকে আগৰ এই ছবিখনলৈ মন কৰা ইয়াতে আমি কি দেখা পাইছিলো এই থাল কেইখনত তিনিখনকে পিঠা আছিল কিন্তু শেষৰ থালখনত দুখন পিঠাহে থব পৰা গল নহয় নে তাৰ মানে নিতুলে যদি আৰু এখন পিঠা আনিলে হয় তেতিয়া সেই পিঠাখনো ক'ত দিব পাৰিলে হয় 4 নম্বৰ থালখনত থব পাৰিলে হয় আৰু সমানে গুটেই কেইখন পিঠা ভগাব পাৰিলে হয় গতিকে আমি এতিয়া ক'ব পাৰো যে নিতুলে আৰু এখন পিঠা আনিলে চাৰিওখন থালত সমানে থব পাৰিব বুজিব পাৰিছা নহয় এখিনিলৈ তেনেহলে আজিৰ ভিডিঅটি মই ইমানতে সমাপ্ত কৰিছো মই পুনৰ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ